ৰাজ্যত পূৰ্ণগতিত দ্বিতীয় সংস্কৰণৰ খেল মহাৰণ সৰুসজাইত মাণ্ডলিক পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতা অৰ্ধশতাধিক সাঁতোৰবিদৰ অংশগ্ৰহণ অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত ৰাজ্যজুৰি সগৌৰৱেৰে অব্যাহত আছে দ্বিতীয় সংস্কৰণৰ খেল মহাৰণ মঙলবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত হয় মাণ্ডলিক পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতা মাণ্ডলিক পৰ্যায়ত অংশগ্ৰহণ কৰিলে কামৰূপ মহানগৰ নগাঁও মৰিগাঁও পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাই 16টা ইভেণ্টত প্ৰায় 55 গৰাকী উদিত সাঁতোৰবিদে ক্ৰীড়াংগনত দাঙি ধৰিছে প্ৰদৰ্শন প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে অনুষ্ঠানত উপস্থিত থাকিল সদৌ কামৰূপ জিলা সাঁতোৰ সন্থাৰ সম্পাদক নৱজ্যোতি গগৈ অসম সাঁতোৰ সংস্থাৰ প্ৰচাৰ সম্পাদক তথা কামৰূপ জিলা সাঁতোৰ সন্থাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী প্ৰাক্তন ৰাষ্ট্ৰীয় সাঁতোৰ খেলুৱৈ ৰোহিত ভট্টাচাৰ্যৰ দৰে বিশিষ্ট ব্যক্তিসকল খেল মহাৰণত সাঁতোৰ ইভেণ্টটো অন্তৰ্ভুক্ত কৰাৰ বাবে ধন্যবাদ জনালে ৰাজ্যিক সন্থাটোৰ সম্পাদকজনে আজি ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত খেল মহাৰণৰ মাণ্ডলিক পৰ্যায়ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ আছে আমি অসম সাঁতোৰ সংস্থাৰ তৰফৰ পৰা পোনপ্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা আৰু শলাগ লৈছোঁ আমাক অসমৰ জলক্ৰীড়াক এইবাৰ অন্তৰ্ভুক্তি কৰাৰ বাবে আমি জানিবলৈ পাইছোঁ তেওঁ অসমৰ ক্ৰীড়াবিদসকলক লৈ আৰু আমাৰ ক্ৰীড়া ক্ষেত্ৰখনক লৈ এটা সপোন দেখিছে আৰু তেওঁৰ এই সপোন সফল হোৱাত আমিবোৰ আছোঁৱেই আৰু অতি সুন্দৰ সঁহাৰি আমি যিখিনি আজি ইয়াতে যি 4-5খন জিলা পৰ্যায়ৰ পৰা তেওঁলোকে নিৰ্বাচিত হৈ যি সাঁতোৰবিদসকল ইয়াতে মণ্ডল পৰ্যায় পাইছে তেওঁলোক অতি নতুন অতি টেলেণ্টেড আমি আজি ইয়াত ৰাতিপুৱাৰ পৰা উপস্থিত আছিলোঁ আমি দেখিবলৈ পাইছোঁ যে এইসকল যদি টেলেণ্টেড খেলুৱৈক আমি অলপ সা সুবিধা দি আগবঢ়াই লৈ যাব পাৰিম আমি ডেফিনেটলি ভাৰতৰ যি সাঁতোৰ ক্ষেত্ৰখন আছে তাত আমি নিশ্চয় নিজৰ পজিশ্যনটো আগবঢ়াই লৈ যাব এইটো এটা ভাল প্ৰচেষ্টা অসম চৰকাৰৰ মই অসমৰ ডাইৰেক্টৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ সকলো সময় ধন্যবাদ জ্ঞাপন কৰিছোঁ সুন্দৰভাৱে তেখেতসকলে এই খেল মহাৰণ অনুষ্ঠিত কৰিছে আমাৰ অসমৰ বিভিন্ন ৰাজ্যৰ পৰা আমালৈ খবৰ দিছে যে তেখেতসকলে প্ৰতি জিলাই জিলাই সুন্দৰকৈ অনুষ্ঠিত কৰিছে গতিকে মই অসম সাঁতোৰ সংস্থাৰ তৰফৰ পৰা সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিমন্ত্ৰিত অতিথিসকলে বিভিন্ন শাখাত বিজয়ী খেলুৱৈসকলক বঁটা প্ৰদানেৰে কৰিলে উৎসাহিত হাতত মেডেল লৈ উদিত সাঁতোৰবিদৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি খেল মহাৰণৰ জৰিয়তে গ্ৰহণ কৰা পদক্ষেপক উচ্চ প্ৰশংসা কৰিলে কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সাদৱানীয়ে আমাৰ খেল মহাৰণৰ এই বছৰ নতুন স্পৰ্টছ এড কৰিছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো খেল মহাৰণ প্ৰচেষ্টা দিছে সেই স্পৰ্টছ হ'ল ছুইমিং আৰু ছুইমিঙৰ আজি কামৰূপ মেট্ৰত জ'নেল কম্পিটিশ্যন আমাৰ সৰুসজাই ষ্টেডিয়ামত পতা হৈছে আমাৰ আজি 5খন জিলাৰ পৰা টিম আহি উপস্থিত হৈছে কামৰূপ মেট্ৰ নগাঁও হোজাই মৰিগাঁও আৰু ৱেষ্ট কাৰ্বি আংলং ছুইমিঙৰ ক্ষেত্ৰত আণ্ডাৰ 14 আৰু আণ্ডাৰ 17 দুটা এজ কেটেগৰী আছে মেল উইমেন বেলেগ বেলেগ আৰু 50 মিটাৰ্ছ আৰু 25 মিটাৰ্ছৰ আমি ইভেণ্টছ ইয়াতে কৰিছোঁ প্ৰায় 16খন আমাৰ ইভেণ্ট হ'ব 4টা জিলাৰ পৰা 55জন মুঠ আমাৰ স্পৰ্টছমেন আহিছে আৰু মই আশা কৰিছোঁ যে তেওঁলোকে সৰুসজাই যিটো ফেচিলিটি চাব আৰু ইয়াৰ পৰা গৈ যেতিয়া চাওক ৱেষ্ট কাৰ্বি আংলঙত সজাইত একেবাৰে ভিতৰৰ গাঁওকেইটাত গৈ যদি তেনেকৈ বস্তুটো মানে মুখেদি যদি তেওঁ প্ৰচাৰ কৰিব অনাগত দিনত যিটো খেল মহাৰণৰ নতুন সংস্কৰণবিলাক আহিব তাতে মই বহুত আশাবাদী যে ছুইমিঙৰ ক্ষেত্ৰত আমি গাঁৱে পৰা বহুতখিনি টেলেণ্ট পামহে আৰু ছুইমিঙৰ ক্ষেত্ৰতো আমি অসমৰ পৰা ভাল খেলুৱা ওলাই ল'ব পাৰিম ষ্টেটৰ এতিয়ালৈকে ডেটছ আমাৰ ঠিক হোৱা নাই এতিয়াতো জ'নেল লেভেলে চলি আছিলে ডিষ্ট্ৰিক্ট লেভেল আমি 8 তাৰিখত পাতিছিলোঁ আৰু এতিয়া ডিষ্ট্ৰিক্ট কৰিছোঁ ষ্টেট লেভেলো মানে কিছুমান দিন পিছত ডেটছ ফাইনেল কৰি দিয়া হ'ব এতিয়া যিখিনি মানে জ'নেল লেভেলত ছিলেক্ট হ'ব
তেওঁ মানে চাওক আজি আপুনিও মানে দেখিছে বহুতখিনি মানে পুখুৰীত বা নৈখনত ছুইমিং কৰা ল'ৰা ছোৱালী আছে প্ৰপাৰ ছুইমিং পুলত আজিহে প্ৰথমবাৰী চাগে চান্স পাইছে তো সেইটো কৰাৰ পাছত তেওঁক ফেমিলিয়াৰাইজ হওঁতে অলপমান আমাৰ এতিয়া ছুইমিং ফেডাৰেশ্যনৰ পৰাও ডিষ্ট্ৰিক্ট যিটো ছুইমিং ফেডাৰেশ্যন তাৰ পৰাও অফিচিয়েলছ আছে তেওঁ চাই আছে যিখিনি মানে উইনাৰ্ছ হ'ব যিজনে ষ্টেট লেভেলত আমাৰ জোনক ৰিপ্ৰেজেণ্ট কৰিব তেওঁলোকক ফেমিলিয়াৰাইজেশ্যন আৰু ট্ৰেইনিং চাগে এতিয়াৰ পৰা কিছুমান দিন আমি দি তেতিয়া মানে কি হ'ব যে ষ্টেট লেভেলত চব ইকুৱেল প্লেটফৰ্ম পাব তো সেইটো কাৰণে চাগে ষ্টেট লেভেল এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই ডেট যেতিয়া দিব আমি সেইটোত ভালকৈ পাতিবলৈ সাজু হৈ আছোঁ উল্লেখ্য যে সাঁতোৰ প্ৰতিযোগিতাখন পৰিচালনা কৰে বাবুল গুৰুঙে মাণ্ডলিক পৰ্যায়ৰ পদকজয়ী খেলুৱৈসকলক পৰৱৰ্তী ৰাজ্যিক পৰ্যায়ৰ বাবে বাছনি কৰা হৈছে ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক খেল মহাৰণ 2.0 মাণ্ডলিক পৰ্যায়ৰ পৰা নিৰ্বাচিত উদিত ক্ৰীড়াবিদে ৰাজ্যিক পৰ্যায়তো দাগি ধৰক উন্নত প্ৰদৰ্শন নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি